আৰু বেলেগ আৰু লাভ এটা বস্তু মই দুটামান কথা কওঁ। নমস্কাৰ দেই। মোৰ নাম শ্ৰী পিংকু পেগু। ঘৰটো মোৰ ঢকুৱাখানা, লখিমপুৰ জিলা। মই ইয়াতে বালিপুখুৰী ITI কলেজ এখন আছে যে তাতে চাকৰি কৰোঁ মানে। আৰু মই এনেকৈ মানে ঘৰে ঘৰে সজাগতা, বিনামূলীয়া শিক্ষাদান, ফ্ৰী টিউচন, গছ পুলি ৰোৱা সেইবোৰ কৰি থাকোঁ মানে যাতে সমাজটো আৰু ভাল হওক, ল'ৰা ছোৱালী দুটামান কথা শিকক, ভৱিষ্যতো তেওঁলোকৰ আৰু ভাল হওক, আৰু সকলোৱে মিলা প্ৰীতিৰ মাজত সমাজটো যাতে আমি একেটা পৰিয়ালৰ মানুহ বুলি ভাবি যাতে আমি আগুৱাই যাব পাৰোঁ। তাৰে উদ্দেশ্য লৈ মই এনেকৈ ঘৰে ঘৰে সজাগতা দি ফুৰোঁ। সজাগতাটোৰ নাম শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য, একতা আৰু এনেকৈ বৃক্ষৰোপণ প্লান্টেশ্যনটো ডেইলি কৰোঁ। সেই মৰ্মে আজি আমাৰ সন্মানীয় বীৰবল নাগ 13 নং লাইন আমাৰ মোনাবাৰী আমাৰ দাদাৰ এই ঘৰত আমি সকলোৱে মানে একেটা পৰিয়ালৰে মানুহ, যিহেতু গাঁৱৰে মানুহ, আমি সকলোৱে মিলি এই গছ পুলি দুটা ৰুম। আৰু এই ছোৱালীকেইজনী আজি মানে পঢ়াটো বহুত দুৰ্বল, তথাপিও মানে আগতে গম পোৱালেতো আৰু আহিলেহেঁতেন, মই ওচৰত আহিছোঁ, এতিয়াৰ পৰা মাজে মাজে মোক পাই থাকিব। আৰু তোমালোকে কিবা শিকিলা নাই আজি পঢ়োতে? পঢ়ি ভাল লাগিছে? মোক ফোন কৰিবা। আৰু মই যিখিনি কথা আজি বুজাইছোঁ এইটো ঘৰত আকৌ ৰাতি পঢ়িব লাগিব, অলপ নিজেও চেষ্টা কৰিব লাগিব। অকল মানে মোক বা বেলেগক আশা কৰি থাকিলে নহ'ব। চোৱা কিয় এই কামটো কৰিছোঁ চাওক। চাহ বাগান অঞ্চলত মানে কি ক'ম আৰু, তোমালোক স্কুল যোৱাৰ আগত মা দেউতাই ক'ত যায়? কামলৈ গুচি যায়। আৰু তোমালোক স্কুল গ'লে যেতিয়া স্কুলত গৈ মেলি ঘূৰি আহিব, তেতিয়া মা দেউতা ঘৰত নাথাকে। ক'ত থাকে? বাগানত থাকে। কষ্ট হয় খুব, কষ্টৰ মাজেৰে তোমালোকক পঢ়াইছে। কিহৰ কাৰণে? মা দেউতাতকৈ অলপ যাতে আগুৱাই যাওক, হয়নে নহয় কথাটো? কিন্তু তোমালোকে এই মূল্যটো বুজিব লাগিব নাই? যদি নুবুজা আকৌ আমি বাগানতে গৈ পাত তুলিব লাগিব, হাজিৰা কৰিবলগীয়া হ'ব পাৰে। যিটো বিচাৰে নাপাওঁ, পে'মেণ্ট যিটো লাগে সেইটো নাপায়, জীৱনটো যেনে তেনে চলে। সেইকাৰণে
সেই জীৱনটোক আমাক নালাগে, তাতকৈ আৰু আমাক উন্নত হ'ব লাগিব, আৰু উন্নতি হ'ব লাগিব। উন্নত হ'বলৈ হ'লেতো আমাৰ বেপাৰ কৰিবলৈ কাৰণে ইমান পইচাটো নাই। সেইকাৰণে আমাৰ অস্ত্ৰ এটাই আছে, সেইটো কি আমাৰ স্কুল গৈ মেলি লিখা পঢ়া কৰিব লাগিব। তাৰ বাহিৰে বেলেগ উপায় আছে জানো? নাই। তেতিয়া কি হয়, চাৰ্টিফিকেট যদি আমাৰ ওচৰত থাকে, জ্ঞান যদি আমাৰ ওচৰত থাকে, আমি বাগানৰ মেনেজাৰ হ'ব পাৰিম, বাগানৰ ডক্তৰ হ'ব পাৰিম। এতিয়া বাগানৰ মেনেজাৰজন তোমালোকৰ গাঁৱৰ মানুহ হয় জানো? নহয়। ক'ৰ হয় নাজানো, আমি বাহিৰৰ মানুহ। কিয়? তেওঁ পঢ়া লিখা কৰিছিলে, কিন্তু আমাৰ এই অঞ্চলত পঢ়া লিখাটো নকৰিলে, কাৰণ এনেকুৱা সুবিধাও আমি নাপালো মানে। কিন্তু এতিয়া গভমেণ্টে মানে জেগা জেগাই স্কুল খুলি দিছে, ইউনিফৰ্ম দিছে, খানা দিছে। তাৰ পাছতো ল'ৰা ছোৱালী এতিয়াও মানে পঢ়িব নিবিচাৰে। যদি নপঢ়ে আকৌ এনেকে হাজিৰা কৰি থাকিব লাগিব। যদি পঢ়ে, অকণমান আগত কৈছিলো নহয়, ভাল ভাল চাকৰি ঢেৰ আছে, হয়নে নহয়? ভাল ভাল কোম্পানী ঢেৰ আছে, তাত আমি কৰ্মৰত তাতে আমি কাম কৰিব পাৰিম। সমাজে চিনি পাব, সমাজক আমি সহায় কৰিব পাৰিম। তোমালোকে এতিয়া লিখা পঢ়া যদি ডাঙৰকৈ যদি পঢ়ি আহে, তেতিয়াহ'লে ইয়াত থকা সৰু ল'ৰা ছোৱালীবিলাক তোমালোকেও কেতিয়াবা শিকাব পাৰিব, আগুৱাই যাব পাৰিব। নহ'লে মানে আমি যদি পঢ়া শুনাটো যদি গুৰুত্ব নিদিওঁ, জীৱনটো আমাৰ মানে ক'তো যাব নোৱাৰিম, ধ্বংস হোৱা নিচিনা হয়। বুজি পাইছা কথাটো? এতিয়া তোমালোকেতো বাগানততো তোমালোক যোৱা নেকি? যাবতো নালাগে। হাল বাবতো নালাগে, পথাৰতো যাব নালাগে। কি কৰিব লাগে? পঢ়িবহে লাগে। দুই এটা মা দেউতাক ঘৰুৱা কামত সহায় কৰা, তাৰ বাহিৰে বেলেগ নাই। কিন্তু এইটো সময়ত আমি নিজৰ সময়টো, নিজৰ জীৱন গঢ়া সময়, পঢ়া সময়, চেষ্টা কৰিলে তাৰ যিকোনো প্ৰকাৰে পাৰিবাই, নোৱাৰা একো নাই। মই অকণমান আগত কৈছিলো, ইটাটো আমাৰ হাতেদিও আমি ভাঙিব পাৰো তাক, হয়নে নহয়? লাহে 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 তাক হেৰি কৰি মেলি আমি ভাঙিব পাৰো, কিন্তু আমাৰ হাততকৈ ইটাটোতো বহুত টান। দেখাততো ভাঙিব নোৱাৰিম এনেকে লাগে, কিন্তু পাৰি যায় ন। সেইটো কথা মানে। সেইকাৰণে যিকোনো বস্তু ঘড়ি থাকিলে, চেষ্টা কৰি থাকিলে এদিন নহ'লে এদিন সফল হ'ব। সেইটো সদায় মনত ৰাখিবা। বুজি পাইছা? সেইটোৱে উদ্দেশ্যটো, আৰু আগুৱাই যাওক। আৰু অভিভাৱকো মানে স্কুলত কেতিয়াবা গৈ মেলি ছাৰ বাইদেউসকলৰ লগত যোগাযোগ কৰিব, মোৰ ল'ৰা ছোৱালীটো পঢ়িছে নে নাই। এনেই পঠিয়ালে নহ'ব, আৰু ৰাতি পঢ়িছেগে নাই। অভিভাৱকৰ এইটো মানে ভূমিকা থাকিব লাগে। অকল পঢ়িছে নে নাই নাজানিলে মোক সুধিব, মইতো আহিমেই, মইতো পইচা নলওঁৱেই। সেইটো কৰিব, তেতিয়া নিশ্চয় তেওঁলোকে আগুৱাই যাব পাৰিব। শিক্ষাটো বহুত প্ৰয়োজন আছে। শিক্ষাটো নথকাৰ ফলত আমাক ৰাজনীতিৰ মানুহে যি ব্যৱহাৰ কৰি আছে, ইলেকশ্যনৰ সময়ত প্ৰলোভন কেইটামান দিব, কেইটকামান কিবা এটা দিব, তাৰপিছত সেইটোৱে আমাৰ বহুত বুলি ভাবো, কাৰণ আমাৰ শিক্ষা নাই। বুজি পাইছে কথাটো? এনেকে হ'ব নালাগে। আমি শিক্ষাটো এইকাৰণে ল'ব লাগিব, যাতে আমাক কোনো ঠগিব নোৱাৰে দেই। এতিয়া আমি এই গছজোপা আমাৰ দাদাৰ নামতে ৰুম, হয়নে নহয়? বকুল গছ এজোপা, ইয়াক ধুনীয়াকে চবেই মানে এইটো প্ৰতিপাল কৰাটো সকলোৰে দায়িত্ব ডাঙৰ, কাৰণ গছ থাকিলে আমি থাকিম, গছ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰো। এতিয়া যিটো জলবায়ু পৰিৱৰ্তন, যিটো গৰম পৰিছে, বৰষুণ হলে বৰষুণ, খৰাং হলে খৰাং, মানে ঘৰৰ ভিতৰত শান্তিকে থাকিব নোৱাৰিব কিছুদিন পাছত। স্কুলৰ সময় সলনি হোৱাৰ সম্ভাৱনা আছে। যোৱা বছৰটো হৈছে, বেছি ঠাণ্ডা হলেও স্কুল টাইম সলনি হৈছে, বেছি গৰম হলেও সলনি হৈছে। আমাৰ দিনততো তেনেকুৱা নাছিলে, তেতিয়াতো ইলেক্ট্ৰিচিটিয়ে নাছিলে। এনেকুৱা পৰিৱেশ আমি সকলো পোৱা নাই। এতিয়া শগুনটো তোমালোকে কি বুজিয়ে নাপায়, চিলনিটো কি বুজিয়ে নাপায়, ঘৰ চিৰিকাই নাইকিয়া হৈ গৈছে। পৃথিৱী বহুত ডেঞ্জাৰ হৈ আছে, জানো নাজানো কথাটো? বহুত ডেঞ্জাৰ। অক্সিজেন নাইকিয়া হ'ল, সৰু সৰু বয়সত মানুহ মৰিছে, বুঢ়া বুঢ়ী মানুহ পাবলৈ নাই গাঁৱত। আগতে বহুত লাখুটি লৈ লৈ বুঢ়া বুঢ়ী মানুহ আছিল, বেমাৰেই নহয়, ভাল হাৱা পানী আছিলে। এতিয়া খাদ্য, দুৰ্নীতি, ভেজাল, নিজৰ নিজৰ জাতি, নিজৰ নিজৰ মানুহৰ মাজত কাজিয়া, এইবোৰে চলি আছে। সেইকাৰণে এইবোৰৰ ওপৰতো আমি অধ্যয়ন কৰি পঢ়িলেহে জানিব। বুজি পাইছা? মই এনেকে ঘৰে ঘৰে গৈ মেলি ৰাইজক সজাগ কৰিছো। তোমালোকে ডাঙৰ হলে তেনেকে তোমালোকেও অন্যান্য দিশত তেনেকে কৰিব পাৰিবা, কিন্তু শিক্ষাটো থাকিলেহে। নহলে বেলেগৰ ক'ৰবাত যাবলৈ সাহস নকৰিব নহয়, হয়নে নহয় কথাটো? বিশেষ নিশলেও ৰাতিও হ'ল, মই এনেকে মাজে সময়ে আহিম, আমি এই গছজোপাকে ধুনীয়াকে ৰুই ল'ম, আৰু সকলোকে ধন্যবাদ। এইটোৱে এইকাৰণে মই আহিছো, উদ্দেশ্যটো সেইকাৰণে আপোনালোকক বুজাই দিলো মানে কথা। আহক তেতিয়াহ'লে। আপোনালোকৰ ফালৰ পৰা কিবা ক'ব নেকি? ঠিকে আছে। তোমালোকে কিবা বুজি পাইছা? কিবা কবা নেকি? কোনোবাই কিবা কবা?
ক'ব লাগে আকৌ কিবা নতুন কথা শিকিলা নহয় তেনেকে মাজে সময়ে কিন্তু তোমালোকে নেক্সট টাইম ফোন কৰিব লাগিব মোক মই এতিয়াতো মই যাচি মেলি আহিলো নেক্সট টাইম বা তোমালোকে মোৰ আগ্ৰহটো আছে নাই মই চাম ন তোমালোকে যদি ইণ্টাৰেষ্ট নাথাকিলে মইতো এনে আহিলে নহ'ব মই ইমান দূৰৰ পৰা চাইকেল মাৰি আহিছো ন ঠিক আছে আহক তেতিয়াহ'লে আমি ৰুই লওঁ এতিয়া নিয়মতে কৰিম মানে ফোন হেৰি কৰিম কাইলৈ মানে ধুনীয়াকে লগালগ আহক কিবা এটা লৈ লওক কিবা এটা খানি পিনি হেৰি কৰি ফটোটো পাছত মোৰ অকমান এইখিনিলৈ থৈ আহিব লাগিব এই অকমান ইফালে এইখিনিত অলপ নিজান হৈ যে তাত অকমান দেখুৱাই দিব আহক চবেই আহা এতিয়া এইটো বকুল গছ দেই এইটো 12 মাহে পাত থাকে বহুতো ঔষধি গুণ আছে ইংলিছত ইয়াক বুলেট উড বুলি কয় বহুত ভাল লাগে দেখি ধুনীয়া লাগে ইয়াত যিমানখিনি গছ আছে ইয়াত বেছি ধুনীয়া লাগে দেখি আৰু ঘৰটো ধুনীয়া লাগিব সকলোৱে বাৰ্থডে ৰুব লাগে গছ কাটিব নালাগে সেইদিনাখন কৈছিলো নহয় আহক ৰুই দিওঁ চবো এইফালৰ পৰা লোৱা আহক মাটি অলপ আপোনালোকে দি দিয়ক চবেই দি দিয়ক দি দিয়া এইটো ধুনীয়াকে চেঁচি মেলি মিলাই দিবগে দেই ঠিক আছে থেংক ইউ দেই সেইটো হ'ব